দুঃখের বিষয় লাগে, কারণ আমাদের উড়িয়া জনগোষ্ঠীর যতটা নাকি জনপ্রিয় কণ্ঠশিল্পী সদূর উড়িষ্যাকে হিউম্যান সাগর ওদের সবকার প্রিয় রহেন। আর হঠাৎ যা সঁচাকৈ আমাদের বহুত দুঃখিত, কারণ যা 19 সেপ্টেম্বর में আমাদের आसाम के हेरालू जनप्रिय कण्ठशिल्पी हमদের जुबिन दा के हेराली। 2 मास के व्यवधान में हमদের जुआकाली हमদের जनप्रिय कण्ठशिल्पी সদূর উড়িষ্যা के হিউম্যান সাগর के हेराली। এটা কেবল আসাম বা উড়িষ্যাকে ক্ষতি নহয়, সমগ্র ভারতবর্ষকে ক্ষতি লাগে। আর আমাদের সমগ্র ভারতবর্ষ में জনপ্রিয় শিল্পী গিলাকে আমাদের হেরাই দিতে আহি বহুত দুঃখ প্রকাশ করতে আহি, কারণ আমাদের সঁচাকৈ হিউম্যান সাগর একটা এরকম সিঙ্গার রহে যেটা নাকি উড়িষ্যা বলিকে নহয়, आसाम में भी हमदर जनगोष्ठी के माझे हमदर उड़िया जनगोष्ठी के माझे व विभिन्न जनगोष्ठी के माझे एरकम एक प्रभाव रहे, इतना एक प्रेम रहे गान में बहुत मीठा सुर रहे और हमदर के सचाक दुख देके चली गले बोलते लगे। और हठाते आकस्मिक भावे जीवियों हले हमदर युव छात्र परिषद होके दुख प्रकाश करते संगे परियालबर्ग के एहे मंच के जोड़े समवेदना आगढ़ाते और गभीर श्रद्धांजलि ज्ञापन करते और जन हमদের कण्ठशिल्पी जनप्रिय गायक हिउम्यान सागर और हमদের अंतर में सब दिन के दिन से থাকবেন। ওদের শারীরিকভাবে হয়তো বিদায় নিলেন, কিন্তু আমাদের অন্তর में ওদের গানগুলা আমাদের মগজে में থাকি যায় আর থাকি যাবে। এটা আমাদের মেমোরি হয়ে থাকবে আর ওদের আমাদের সব দিন के दिन से বহন করব। আর আমি বিশেষ के বেশি নাই বলবো, এই কার্যসূচীকে আয়োজন করা প্রত্যেক উদ্যোক্তা হয়। যোৱাকালি যি সদূৰ উড়িষ্যাৰ জনপ্ৰিয় কণ্ঠশিল্পী হিউম্যান সাগর দাদা, তেওঁৰ আকস্মিক বিয়োগত আমি সঁচাকৈ মৰ্মাহত হৈছোঁ আৰু সঁচাকৈ দুখজনক বিষয় হয় সমগ্ৰ উড়িয়া জনগোষ্ঠী তথা শিল্পী জগতৰ কাৰণে। আৰু যোৱা সেপ্টেম্বৰ মাহৰ যি 19 তাৰিখে আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ দাক তেওঁকো আমি হেৰুৱাইছোঁ। আৰু কালক্ৰমে 2 মাহৰ ব্যৱধানত সদূৰ উড়িষ্যাৰ জনপ্ৰিয় শিল্পী হিউম্যান সাগৰ তেওঁকো আমি যোৱাকালি হেৰুৱাবলগীয়া হৈছে। আৰু এইটো কেৱল অসম বা উড়িষ্যাৰ ক্ষতি নহয়, এইটো সমগ্ৰ ভাৰতবৰ্ষৰ বাবে শিল্পী জগতৰ কাৰণে ডাঙৰ ক্ষতি। আৰু আজি আমি অসমীয়া যুৱ ছাত্ৰ পৰিষদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আজি শোকসভা আয়োজন কৰা হৈছিলে। আৰু এই শোকসভাৰ যোগেদি প্ৰয়াত হিউম্যান সাগৰ দা তেওঁৰ পৰিয়ালবৰ্গলৈ এই অনুষ্ঠানৰ যোগেদি আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আজি আমি ভুটিয়াচাং চাহ বাগিচাত আমাৰ প্ৰয়াত হিউম্যান সাগৰ যি উড়িয়া জনগোষ্ঠীৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী, আজি উড়িষ্যাতে নহয় আজি অল অভাৰ আসামতে তেওঁ প্ৰখ্যাত এজন গায়ক আছিলে আৰু সকলোৱে জানিছিলে তেওঁক। আৰু উড়িষ্যা বা আমাৰ অসমত হওক বা ৱেষ্ট বেংগল হওক ছত্তীশগড় হওক য'ত হ'লেও তেওঁক উড়িয়া অৰিজিত সিং বুলি জানিছিলে। আমি তেওঁৰ এই বিয়োগত মৰ্মাহত হৈছোঁ। ইমান এইটো বছৰতে আমি দুজন এনেকুৱা আৰু 1-2জন তেনেকুৱা আছিলে মানে আৰ্টিষ্ট আমি বহুতখিনি এইবাৰ 2025ত হেৰুৱাইছোঁ। তাৰ মাজত আমি হেৰুৱাইছোঁ আমাৰ জুবিন দাক, যোনটো ক্ষতি আমি পূৰণ কৰিব নোৱাৰোঁ আজি 500 বছৰলৈকে। তাৰপিছত লগে লগে আমি হিউম্যান দাক হেৰালোঁ, যাৰ লগত মই কথাও পাতিছিলোঁ। তেওঁক এটি গানৰ গাই পঠাইছিলোঁ, তেওঁ গাইছিলে উড়িয়া গান কুশল দা লিখা।
তেনেকুৱা তেওঁলোকৰ কথা হোৱাৰ পিছত বহুত জেনুইন মানুহ আছিলে আৰু বহুত ভাল, কিন্তু আজি ভাল মানুহ আমাৰ ওচৰত ভগৱানৰ মানে ওচৰৰ পৰা সোনকালে কাঢ়ি লৈ যায়। সেইটোৱে আৰু আমাৰ হিউমেন সাগৰ দা অমৰ হওক আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা যাচিছোঁ। শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আমি ইয়াতে ৰাখিছিলোঁ ভুটীয়াচাং প্ৰাথমিক গোটৰ অন্তৰ্গত। আৰু যোৱাকালি আমাৰ মাজৰ পৰা যোনে চিৰ দিনৰ কাৰণে বিদায় লৈ গ'ল আমাৰ হিউমেন সাগৰ দাদা, তাৰ অনুৰাগী হিচাপে মই আৰু আমাৰ যিমান স্থানীয় মানুহ সবে মোৰ মৃত হৈছে। ভুটীয়াচাং প্ৰাইমেৰী ইউনিট আছা আৰু আঞ্চলিক প্ৰাইমেৰী ইউনিট আছা পানেৰী, মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি আজি এই অনুষ্ঠানটো আছাৰ ইনিচিয়েটিভত হৈ গ'ল। আৰু মই খুবেই আনন্দিত যে আগন্তুক দিনতো যেনেকৈ আমি মানে চবেই উৰিয়া মুদা উৰিয়া ওৰাং চবেই মিলি আছিলোঁ, এতিয়াও সেইটো প্ৰমাণিত হৈ আছে। আৰু আমাৰ হিউমেন সাগৰ দাদা নট ফৰ অনলি উৰিয়া, তেওঁৰ ভইচ যিটো ভকেল, তেওঁলোকৰ যিটো চলফুল ভইচ আছিলে, সেইটো কাৰণে চবেই বিভিন্ন ধৰণৰ গান গাইছে আৰু বিভিন্ন জনজাতিৰ তাতো বহুত প্ৰিয় হৈ আছিলে। তাৰ কাৰণে আজি আমাৰ ভুটীয়াচাঙত আঞ্চলিকৰ মানে পানেৰী আঞ্চলিকৰ ইনিচিয়েটিভত ভুটীয়াচাং প্ৰাইমেৰীৰ সহযোগিতাত যুৱ ছাত্ৰ পৰিষদৰ সহযোগিতাত যিটো অনুষ্ঠান ল'লে, মই তাৰ বাবে আপোনালোকৰ জৰিয়তে মই আছাক অল আছাম আদিবাসী ষ্টুডেণ্টছ এছ'চিয়েশ্যন আছাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।